আজি খুৰীৰ লগত চেপা পাতিব আহিলোঁ। সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ আজি মিনি ব্লগলৈ। আজি খুৰীৰ লগত মই গৈ আছোঁ চেপা পাতিবলৈ বুলি। আজি পিছে চেপা এই পথাৰৰ মাজতে পাতিম। দেখিছেনে আপোনালোকে ইমান ধুনীয়া সেউজীয়া হৈ আছে চাৰিওফালে। খুৰীও এনেদৰে চেপা পাতিবলৈ বুলি আৰম্ভ কৰি দিছে। প্ৰথমে এনেদৰে চাফা কৰি লৈছে, তাৰপিছত এনেদৰে জালনাখন পাৰি এনেদৰে মাটি দি লৈছে। তাৰপিছতে চেপাটো বহাই দিছে আৰু এইকেইদিন যিহে বৰষুণ দি আছিলে সেইবাবে সকলো পথাৰতে পানী হৈ গ'ল। আমাৰ পথাৰতো এনেদৰে বহুত পানী হৈছিলে, সেইবাবে আমি আহিলোঁ আজি চেপা পাতিবলৈ বুলি। পিছে ইয়াত চেপা পাতিলে মাছ লাগে, নলগা নহয়। আপোনালোকে কোনে কোনে চেপা পাতিব জানে কমেণ্ট কৰি জনাবচোন। মই হ'লে জানো, কিন্তু ভিডিঅ' কৰিব লাগে বুলিহে আজি নাই পতা। চেপা কিনাৰত এনেদৰে জালনা দি দিয়া কাৰণটো হৈছে মাছবোৰ জাপ মাৰি নাযাবৰ বাবে, নহ'লে মাছবোৰ জাপ মাৰি যায়গৈ। দেখিছেনে আপোনালোকে খুৰীৰো চেপা পতা হৈ গ'ল। মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ, ধন্যবাদ।